নো টিম নো সাকসেস হয়। আপোনালোকে ঠিকই শুনিছে। যদি আপুনি এজন ডাইৰেক্ট সেলাৰ হয় আৰু আপোনাৰ লগত যদি এটা টিম নাই, তেতিয়াহ'লে আপুনি বহুত দূৰ আগুৱাব নোৱাৰে। আজি আপোনাক কি কয়, আপোনাক বিজনেছত কোনে কেনেকৈ আনিছে ইম্পৰ্টেণ্ট নহয়। আজি চিম্পুল কথা যদি চাব যায় নহয়, আজি যিটো দেখিছোঁ ফিল্ডত, মই সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ যে মেক্সিমাম আমাৰ লিডাৰে এটা জেগাত ভুল কৰে। তেওঁলোকে যেতিয়াই মানে টিমত নতুন মানুহ এজন জড়িত কৰায়, সেই মানুহজনক কেৱল ফ'কাছটো ৰাখে যে প্ৰডাক্ট চেল কৰ। এতিয়া আপুনিয়ে কওকচোন, অকল প্ৰডাক্ট চেল কৰি আপুনি লাখপতি কৰোৰপতি বনিব পাৰিব? যেতিয়াই আপোনাক প্লেন দেখুওৱা হৈছিল, আপোনাক কৈছিলে যে লাখপতি হোৱাৰ ইণ্ডাষ্ট্ৰি। আৰু ইয়াৰ লাখপতি হ'বলৈ হ'লে আপুনি কি অকল প্ৰডাক্ট বেছি ফেৰিয়েল্লাটোৰ দৰে ঘৰে ঘৰে প্ৰডাক্ট বেছি থাকিলে লাখপতি বনিব? কমেণ্ট বক্সত জনাবচোন ইয়েছ অৰ নে। আৰু যদি আপুনিও জানে যে নবনে, তেতিয়াহ'লে কি অকল প্ৰডাক্ট চেল কৰাটো জানো শুদ্ধ কথা? তো মই এইটো ক'ব যোৱা নাই যে প্ৰডাক্ট আপুনি চেল নকৰিব। আপুনি প্ৰডাক্ট চেল কৰক, বাট ছিষ্টেমত কৰক। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত বেছিক যিটো ৰুল হয় ছাকচেছৰ, সেইটো হৈছে যে আপুনি ইয়াত ছাকচেছ হ'বলৈ হ'লে আপোনাক এটা টিম লাগিব। কাৰণ টিম ৱৰ্কৰ মাধ্যমেৰে আমি মেক্সিমাম আৰ্নিং কৰিব পাৰোঁ। সেইটো কথা আপোনাক যেতিয়া প্লেন দেখাইছিল, সেইটো কথাও কৈছিলে। চ' গতিকে টিম ৱৰ্কক লাগিব, আৰু টিম ৱৰ্ক যদি কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰ লগতো টিম থাকিব লাগিব। চ' গতিকে চাওক, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কৰিবলৈ আহিছে ভাল কথা, কিন্তু আপোনাৰ লগত যদি এতিয়ালৈকে এটা ভাল টিম নাই, ষ্ট্ৰং টিম নাই, তেতিয়াহ'লে কেতিয়াও আপুনি সফল হ'ব নোৱাৰে। এইটো 110% গেৰাণ্টি।